হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰেবিচাৰীসকল সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিছে, তাক আমি ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ প্ৰথম কৰন্থিয়া 15 অধ্যায়ৰ 57 পদ। ইয়াতে সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰেবিচাৰীসকল, আমি যে যীশু খ্ৰীষ্টৰ দ্বাৰাই আমি জয় লাভ কৰোঁ, আৰু পিতৃ ঈশ্বৰেও যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আমাক জয়দান কৰিছে। আমি অকলে নিজে জয় কৰিব নোৱাৰোঁ। আমি অকলে নিজে আমি একো কৰিব নোৱাৰোঁ। জয় যদি হয় যীশুখ্ৰীষ্টক লৈ পেলাই আমি কৰিব লাগিব। যীশুখ্ৰীষ্টক আমি গ্ৰহণ কৰাৰ দ্বাৰাইহে জগতক জয় কৰিম, অভিশাপবিলাকক পৰা জয় কৰিব পাৰোঁ, আমাৰ পাপৰ পৰা আমি জয় হ'ব পাৰোঁ, আমাৰ বংশৰ পূৰ্বপুৰুষৰ অভিশাপৰ পৰা আমি জয়যুক্ত হ'ব পাৰোঁ। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ যোগেৰে, যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই। হালেলুয়া, প্ৰেবিচাৰীসকল, ঈশ্বৰ জীৱিত ঈশ্বৰ হয়, তেওঁ জ্ঞানী ঈশ্বৰ হয়। সেইকাৰণে তেওঁ আমাক এনেকুৱা এটা সুযোগ দিলে, অনুগ্ৰহ কৰিলে যে যিজনে যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। হালেলুয়া। ঠিক তেনেকৈ যদি আমি আমাৰ জীৱনত বেমাৰ আজাৰ, ধাৰ ঋণ, অভিশাপ, আমাৰ বিভিন্ন কমজুৰিবিলাক আছে, তেনেহ'লে আমি জয়যুক্ত হোৱাই নাই। আমি এই জগতৰ সকলো চিন্তাৰ পৰা জয়যুক্ত হোৱা নাই। কিন্তু যদি আমি জয়যুক্ত খোজোঁ, তেনেহ'লে যীশুখ্ৰীষ্টত আহিব লাগিব, যীশুখ্ৰীষ্টত বিশ্বাস কৰিব লাগিব, যীশুখ্ৰীষ্টতে আমি আমাৰ সকলো সমৰ্পণ কৰিব লাগিব। যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আমি সকলোবিলাক জয়যুক্ত কৰিব পাৰিম, পিতৃ ঈশ্বৰে দান কৰিব। হালেলুয়া। আজি দিনবিলাক, আজি সময়বিলাক আমাৰ শৰীৰৰ সকলো ইচ্ছাবিলাক কমিব, যীশুৰ নামত আমি কৰিব। কিয়নো শৰীৰৰ বহুতো বেয়া অভিলাষৰ কাৰণে আমি নৰকত পৰিব পাৰোঁ। আমি অকলে নোৱাৰোঁ। আমি নিজকে পবিত্ৰতা ৰাখিব লাগে। বাইবেল কৈছে, মই পবিত্ৰ, তোমালোক পবিত্ৰ। আমি যদি বাক্যই নাজানো, আমি যদি বাইবেলৰ কথাই নাজানো, আমি যদি আৰাধনা স্তুতিয়ে নকৰোঁ, প্ৰাৰ্থনাই নকৰোঁ, তেনেহ'লে এইবিলাকৰ পৰা আমি কেনেকৈ জয়যুক্ত হ'ম? ধাৰৰ পৰা, বেমাৰৰ পৰা, অভিশাপৰ পৰা, এই সকলোবিলাক কেনেকৈ আমি উদ্ধাৰ পাম? যদি একো সম্বন্ধই নাই ঈশ্বৰৰ লগত আমাৰ, আৰু মৃত্যুৰ সময়ত আমাৰ কি হ'ব? এইটো নৰকৰ পৰা আমি উদ্ধাৰ পাইছোঁ যীশুখ্ৰীষ্টৰ দ্বাৰাই। মৃত্যুৰ পাছত আৰু এটা জীৱন আছে আমাৰ। তেনেহ'লে সেই উদ্ধাৰটো যে আমি জ্বলি থকা নৰকৰ পৰা যে উদ্ধাৰ পালোঁ যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই, সেই উদ্ধাৰটো আমি কেনেকৈ পাম? যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ নাই, পিতৃ ঈশ্বৰৰ লগত আজ্ঞা আমি পালন কৰা নাই, যীশুখ্ৰীষ্টক বিশ্বাসেই কৰা নাই, আমি বিশ্বাস বা পালন নকৰোঁ, সকলোবোৰ যদি ঈশ্বৰৰ লগত আমি সম্পৰ্ক নাৰাখি ঈশ্বৰৰ পৰা খুজিয়ে থাকোঁ, তেনেহ'লে কেনেকৈ হ'ব? পৰিস্থিতিৰ সময় থাকোঁতে আমি তেওঁৰ কাষ চাপিব লাগে, সময় থাকোঁতে তেওঁৰ আগত আমি প্ৰাৰ্থনা কৰিব লাগে। কিয়নো সকলো ক্ষমতা তেওঁৱে যীশুখ্ৰীষ্টকহে দিছে, যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আমাক সকলোবোৰ আশীৰ্বাদ কৰিছে। সেয়েহে তেওঁক বিশ্বাস কৰাৰ যোগেৰে আমি উদ্ধাৰ পাওঁ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। এই বাক্য আপোনালোক সকলোৰে পৰা আশীৰ্বাদ থাকক। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ দিছোঁ বাক্যৰ কাৰণে। Amen. Praise the Lord.